So hello guys, বহুত দিন লগ পোৱা নাই তোমালোকক, অলপ দিন ক্লাছো মিছ হৈ আছিল তোমালোকৰ, ক্লাছ মিছ মানে ক্লাছ অফ হৈ আছিল অনলাইন ক্লাছ, ঠিক আছে। চ' আমি কৰি আছিলোঁ পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন ক্লাছ 10ৰ ক'ত এৰিছিলোঁ হয়তো মই ভিডিঅ'খিনি চালেহে গম পাম। মে বি ছেকেণ্ড এক্সাৰচাইজত এৰিছিলোঁ চাগে, আমি ছেকেণ্ড এক্সাৰচাইজটো কেইটামান কুৱেশ্যন কৰোৱা হৈছিল, ঠিক আছে। তো আমি য'ৰ পৰা এৰিছিলোঁ পাৰ্মুটেশ্যনৰ তাৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া, ঠিক আছে। চ' তো ইয়াৰ মিনিং হ'ল এৰেঞ্জমেণ্ট, কিছুমান বস্তু আমি কিমান ধৰণে এৰেঞ্জ কৰিব পাৰোঁ তাকে আমি পাৰ্মুটেশ্যন বুলি কওঁ। তাৰপিছত এনটা বস্তু আছে তাক আৰ ধৰণে এৰেঞ্জ কৰিব লাগে। Total number of things is n. They should be arranged in r ways. Then npr, it is written as npr. The formula was ওপৰত আহে factorial n, তলত কি আহিব factorial, এটো মাইনাস এটো, তাহলে factorial n minus r. এটো ফৰ্মুলা কৰিছো আমি, ঠিক আছে। সো এই ফৰ্মুলা এপ্লাই কৰি আমি সেকেন্ড এক্সাৰসাইজ 6.2 টু স্টাৰ্ট কৰিছো। তাৰে 6-7 টা মান কোৱেশ্চন আমি কৰিছো আমি, ঠিক আছে। তো 6.2 ৰ বাকি কোৱেশ্চন কি আমি স্টাৰ্ট কৰিব লৈছো এতিয়া। 6.2 স্টাৰ্ট কৰো পৰা হল। সো number 9 question to this is how many words can be formed from the letters of the word pencil. Pencil word to thoka letter gita di total number of words yata ulta pulta kori total number of words keta bonibo beginning with letter c. Condition ta dise je pencil word to ulta pulta koribo parim jotto jiti bohibo kintu c to prothomote thakibo লাগিব, c to fix thakibo লাগিব first place, c to start hobo লাগিব, tar mane c to first place fix hoy ase, বাকি থাকিলে কেটা 1 2 3 4 5 টা জায়গা, তো বাকি 5 টা এই 5 টা প্লেসত ফিল আপ হ'ব লাগিব, c to first পথে স্টার্ট হ'ব লাগিব। তো c to আমি ফিক্স কৰি দিম, হয় না। তো সিন্স c is fixed at first position, প্ৰথম পজিশনটো c to ফিক্স হৈ আছে, ঠিক আছে। প্ৰথম পজিশনটো c to আমি ফিক্স কৰি ৰাখিছো। এতিয়া c to যদি আতৰাই দে থাকিলে কেটা 1 2 3 4 5 টা থাকিলে, 5 টা লেটাৰ আছে, জায়গা কেটা আছে 1 2 3 4 5 টা আছে। তো 5 letters can be arranged in 5 ways by 5p5, 5 টা আছে, 5 টা জায়গা আছে, n মানেও 5 r মানেও 5। so therefore remaining 5 letters can be arranged in 5 places. 5 টা লেটাৰৰ কাৰণে 5 টা জায়গা আছে, ইয়াক আমি এতিয়া 5p5 বুলি ক'ব পাৰোঁ। আৰু তলে ওপৰে যদি একে হৈ যায় np r to n অন নিচিনা যদি সমান হৈ যায় এটোক সিম্পলি আমি ফ্যাক্টৰিয়েল 5 বুলি কৈ দিব পাৰোঁ, ঠিক আছে। এটো 5p5 তেনেকে ফৰ্মুলাত ব্ৰেক নকৰিলেও আলটিমেটলি ফ্যাক্টৰিয়েল 5 হ'ব, ঠিক আছে। তাৰ মানে npn যদি হয় ইয়াৰ মিনিংটো ফ্যাক্টৰিয়েল n হয়, এটো মনত ৰাখিব, npn মানে ফ্যাক্টৰিয়েল, ঠিক আছে। এতিয়া কি হ'ব 5 টা লেটাৰ আছে, 5 টা জায়গা আছে, 5p5 আলটিমেটলি এটো ফ্যাক্টৰিয়েল 5 হৈ যাব, ঠিক আছে। হোৱাট ইজ ফ্যাক্টৰিয়েল 5? 5 into 4 into 3 into 2 into 1, this will be 120. So this 120 is the answer. বুঝি পালা? তো c to fix রাখি, বাকি কিটা উল্টা পুল্টা আমি 5 টা জায়গা আছে, 5 টা লেটার আছে, 5p5 that is factorial 5 মানে 120। c to যদি ফিক্স কৰিব নিদিয়া হয় বলে পেন্সিল আছে, পেন্সিল তো টোটাল লেটার উল্টা পুল্টা কৰিলে কি হলো, c to fix নহয়, তেতিয়া 6 টা লেটার 6 টা প্লেস, তাৰ মানে 6p6 factorial 6 হ'ল, ঠিক আছে। কন্ডিশনটো দিয়া আছে c to fix, এখানে এটা এৰি পেলে 5 টা ফ্যাক্টৰিয়েল হল পাতিম। Next is question number 10. Question: how many ways the letters of the word rubber be arranged? Eko condition diya nai, simply koise the rubber word to letter kita ulta pulta kori total number of words keta banibo. Eto eta particular case eta, particular case mane ki enuka question pisoto komge kiya bang bela mane karon rubber agote pencil jitu asil tat eku letter repeat hon asil, p eta asil, e eta asil, n eta asil, ইয়াত কিন্তু r দুটা আছে, b দুটা letter repeat হৈছে। তো তেনুকা কেস বিলাক আমি কি কৰো, তেতি তাৰ কাৰণে এটা স্পেশাল মেথড আছে, ডাইৰেক্টলি আমি কৰিব নোৱাৰো, ঠিক আছে। ডাইৰেক্টলি কৰিবলে ডাইৰেক্ট ফৰ্মুলা তেনেকে পঢ়াটা নাই, আমি কি কৰিম টোটাল নাম since r and b occur twice, দুবাৰ কে ৰিপিট হৈছে, ঠিক আছে। so therefore total number of ways equal to কি হ'ব জানানে, equal to এটো ফৰ্মুলা নিচিনাকে মনত ৰাখিব, ওপৰ হ'ব টোটাল নাম্বাৰ কেটা আছে, টোটাল লেটাৰ কেটা আছে 1 2 3 4 5 6 টা আছে, তো যিমানটা থাকে তাৰে ফ্যাক্টৰিয়েল, তাৰ মানে 6 ফ্যাক্টৰিয়েল, ঠিক আছে। ওপৰত আৰু তলত কি হ'ব জানানে ডিভাইডেড বাই যিকিটা ৰিপিট হৈছে তাৰ ফ্যাক্টৰিয়েল কেটা। এতিয়া r দুটা ৰিপিট হৈছে তো ফ্যাক্টৰিয়েল 2 মাল্টিপ্লাইড বাই b দুটা ৰিপিট হৈছে আৰু এটা ফ্যাক্টৰিয়েল 2, আৰু যদি কিবা এটা বোলে e 3টা মান থকা ইয়াত ফ্যাক্টৰিয়েল 3 দিব, তো যিকিটা ৰিপিট হয় তাৰ ফ্যাক্টৰিয়েল কেটা তলত ডিভাইডেড বাই কৰি মাল্টিপ্লাই কৰিব লাগে, ঠিক আছে। এটা প্ৰসিডিউৰ, যদি এটা ওয়ার্ডত লেটাৰ বিলাক ৰিপিট হয় তেতিয়া নাম্বাৰ অফ ওয়েজ ওভাৰ ফৰ্মুলা মানে প্ৰসিডিউৰটো
ঠিক আছে বাকি খিনি আছে ওপৰত কি থাকিব ওপৰত থাকিব টোটাল নাম্বাৰ অফ ওয়াৰ্ডছৰ টোটাল নাম্বাৰ অফ লেটাৰ্ছৰ ফেক্টৰিয়েলটো আৰু তলত যি ৰিপিট হৈছে এইকেইটা ঠিক আছে জানো ফেক্টৰিয়েল 6 মানে কিনো 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 হয় না এই ভাঙি গ'ল 2 ইনটু 1 এফালে 2 ইনটু 1 ঠিক আছে কিবা কেনসেল যাব নে 2 দিয়ে যাব 3 টাইমছ আৰু এটা 2 দি মই যদি ইয়াকে কাটি দিলো 2 টাইমছ কিমান হ'ব 3 5 15 15 2 যা কিমান 30 30 into 3 given 90 90 into 2 given 180 this is the answer so tenuka total number of words 180 ta bolibo rubber to ulta pulta kori kyo komile janone karon kyo divide koribo ligol karon b tuta to eke to koba jodi enuka hol je b b r u agi thaki r e e word 2 আর a to b যদি আগলৈ আহে a to b আগলৈ লেটাৰ টো কে কমন words কিছন বনি যায় তো হে কিটা ক্যান্সেল যাবলে ডিভাইড কৰি দিয়া বুজি পাইছা চাগে হয় ঠিক আছে এর বাদ next number 11 how many words not ending with w can be formed from the letters of the word flower etia sorry flower word to thoka letter bila kiman dhore ulta pulta koribo parim jodi w to re hek hobo lagibo sorry w to re hek no hobo lagibo not ending with w বুলি কৈছে ঠিক আছে তো যেটো যেতিয়া আমাক কোৱেশ্চন কিছন নোহোৱাটো বিচাৰে যিকোনো কোৱেশ্চন ফৰ্মুলেশনত যিকোনো কোৱেশ্চনত যদি নোহোৱাটো বিচাৰে যে এটো নোহোৱাটো কেটা আছে আমি কি কৰিম জানো না আমি হেতু হোৱা কেটা আছে এটো উলিয়াম এটো হলে উল্টাটো উলিয়াম তাৰমানে ইয়াত কৈছে w টো লাষ্টত হ'ব নালাগে আমি লাষ্টত w টো ৰাখি পেলাই টোটাল ওয়ার্ডস কেটা মানে উলিয়াম আৰু ওভাৰঅল টোটাল কেটা মানে উলিয়াম তো গোটেইখিনি পৰা w টো লাষ্টত থকাটো মাইনাস যদি কৰি w লাষ্টত নথকাটো ওলাই যায় বুঝি পাইছা তো তেনেকে যাম ইয়াত এটা ফ্লাৱাৰ টো আছে 6টা লেটাৰ হয় টোটাল কম্বিনেশন বা টোটাল এৰেঞ্জমেন্ট কিমান ফেক্টৰিয়েল 6 হ'ব 6টা আছে একো ৰিপিট হোৱা হলে ডিভাইড হ'ব হয় না সো টোটাল নাম্বাৰ অফ ওয়ার্ডস ফ্রম ফ্লাৱাৰ ওয়ার্ড টু উল্টা পুল্টা কৰি টোটাল নাম্বাৰ অফ ওয়ার্ডস কেটা বলিব 6 6টা আছে আৰু 6p 6 হ'ব 6টা আছে 6টা প্লেসও আছে 6p 6 তারপর হেতু আমি সিম্পলি ফ্যাক্টরিয়াল 6 বুলি কব পাৰো ঠিক আছে ফ্যাক্টরিয়াল 6 মানে কি 6 into 5 into 4 into 3 into 2 into 1 ফ্যাক্টরিয়াল 5 মানে 120 into 6 তার মানে 720 হ'ব তো ফ্যাক্টরিয়াল 6 যদি কৰা তোমালোকে 720 পাম ৰিজাল্ট ঠিক আছে সো 720 কি ওলালে এটো ওলালে ওভাৰঅল ৰিজাল্ট ফ্লাৱাৰ ওয়ার্ড টু টোটাল উল্টা পুল্টা কৰি কিমান ওয়ার্ড বনিব 720 যাব এতিয়া আমি কি উলিয়াম if w is at the end আমি যদি w টো ফিক্স কৰিলো লাষ্টত w দি ইয়াত ফিক্স কৰিলো ঠিক আছে থাকি গল কি পাঁচটা থাকি গল w টো লাষ্টলৈ লৈ গলো ফিক্স কৰি লৈছো আৰু থাকি গল f l o e r এই পাঁচটা ইয়াত থাকিল তো w টো ফিক্স এটো যাব নোৱাৰো এই পাঁচটাকে উল্টা পুল্টা কৰিব তাৰ w টো লাষ্টত আছে বুলি ধৰি লৈছো হয় তো remaining 5 letters can arrange in how many ways in how many ways পাঁচটা আছে পাঁচটা জায়গা আছে এই নিজৰ মাজতে লাষ্টলৈ যাব নোৱাৰে কাৰণ লাষ্টত w টো ফিক্স হৈ আছে ঠিক আছে and factorial 5 is factorial 5 মানে কি 120 নহয় ঠিক আছে এটো কি ওলালো ফ্লাৱাৰ টো উল্টা পুল্টা কৰি টোটাল লেটাৰ কি মান ওলাব টোটাল ওয়ার্ডস কি মান ওলাব এটো কি উলিয়ালো যদি w টো লাষ্টত থাকে তেতিয়া কি মান ওলাব কোৱেশ্চনত কৈছে যদি w টো লাষ্টত নাথাকে কি কি কৰিব টোটাল টোৰ পৰা w লাষ্টত থকাটো মাইনাস কৰি লও w লাষ্টত নথকা কি ওলাই যাব দেখি পাইছা থাকে হয় না so therefore number of words not ending with w is এক নোহোৱা কি কৰে 720 minus 120 কিমান 720 পৰা 120 মাইনাস কৰিলে কিমান থাকিব 600 হয় না 600 পাইছা ঠিক আছে পাতিম প্ৰেক্টিস লাগিব ন ভাল ঠিক আছে গোটেইখিনি মই কৰি দিলে তোমালোকে প্ৰেক্টিস নকৰিবা হয় না সো হোমৱৰ্ক কৰিবলৈ কি দিছো মই 12 13 और 14 তিনটা 15 और চাৰিটা কোৱেশ্চন আছে দুটা মই কৰিম দুটা তোমালোকৰ কাৰণে থম হল সো 15 টো কৈছে ফাইন্ড দা ভ্যালু অফ n এটা ইকুৱেচন দিয়া আছে ইন টার্মস অফ পারমুটেশন আমি n ৰ বৰ গৰম কৰিছো সো n ৰ ভ্যালু দিয়া বলে তো নম্বৰ 1 টো কৈছে 2 into 9 pm this is equal to 10 pm এটা ইকুৱেচন দিয়া আছে দেখিছা ইকুৱেচনটো সলভ কৰি আমি n ৰ ভ্যালু উলিয়াব লাগে যে n টা দেখিছা এটা হয় না n ৰ ভ্যালু উলিয়াব লাগে একো কৰিব লাগে প্ৰথমে ফৰ্মুলা ব্ৰেক কৰা 2 থাকিব দিয়া এটো npn sorry 9pn ফর্মুলা কি npr ফর্মুলা তো ফাউন্ডেশন ফর্মুলা তো কি হবে উপর ফ্যাক্টোরিয়াল 9 তলত ফ্যাক্টোরিয়াল 9 - n হবে ইটো সাইডে 10 ফ্যাক্টোরিয়াল আছে হয় না
तो 10 factorial divided by 10 minus n हो যাব হল নেক্সট তো 2 into এটো factorial 9 থাকিব দিয়া তলত কি আছে factorial 9 minus n থাকিব দিয়া এফালে কি হ'ব মই যদি 10 factorial তো ব্রেক কৰো 10 factorial ব্রেক কৰিলে কি হ'ব 10 into 9 into 8 into 7 তেনেকে কৰি দিব বাই টু সিম্পলি মই 10 into 9 factorial স্টপ কৰিব পাৰো কাৰণ 9 into 9 factorial মানে কি আলটিমেটলি 1 লৈকে পাব গেল হল কিয় স্টপ কৰিলো কাৰণ ইয়াতো 9 এটা আছে তো ওপৰৰ পৰা কেনসেল হৈ যাব ঠিক আছে তলত কি হ'ব 10 minus n factorial 10 minus n factorial तो এটো যদি ব্রেক করি ইয়াতকে 1 কমিলে কি হ'ব তো 10 minus n মই ভাঙি 10 minus n হল ইয়াৰ পৰা যদি 1 কমি যায় কি হ'ব 10 minus n minus 1 তাৰ মানে কি 9 minus n থাকিব factorial 9 minus n তাত স্টপ কৰিলো কি হ'ব তেতিয়া factorial 9 minus n বহুত চাৰি কেনসেল হৈ যাব ঠিক আছে থাকি গল কি চোন ইয়াত থাকি গল 2 ইয়াত থাকিলে কি 10 by 10 minus n থাকিলে বাকি এটা সলভ কৰিব পাৰি ক্ৰছ মাল্টিপ্লাই কৰ ইয়াৰ 1 আছে তাহলে 10 ইকুয়াল ইকুয়াল কি হ'ব 20 minus twice n হ'ব twice n এফালে লৈ আহে প্লাস হৈ যাব ঠিক আছে তো ইয়াৰ পৰা twice n ইকুয়াল কি হ'ব twice n এফালে গলে 10 এফালে গল তাৰ মানে 10 হৈ যাব 20 minus 10 মানে 10 n ইকুয়াল 5 দিস ইজ আনসার n ইকুয়াল 5 পাইছা পালে so 15 or 2 क्वेश्चन 2 15 or 2 কৈছে np5 is to ratio there np3 this is equal to 2:1 আমি n over 2 দিব ঠিক আছে so formula break করা কি হবে factorial n divided by factorial n minus 5 এফালে is to 2 থাকিব দিয়া এটো factorial n divided by কি হ'ব n minus 3 হ'ব এটো আমি 2/1 বা 2:1 তে রাখি করব এটো রাখি করলে factorial n divided by factorial n minus 5 এই স্টোর জায়গা যদি মই মাল্টিপ্লাই দি দিও এই মানটো 2 দেখা যাব হ্যাঁ 2 দেখা গলে কি হৈ যাব 2 over factorial n minus factorial n minus 3 আর ডবল factorial n 2 গুছি এফালে 2 থাকিলে factorial n 2 ক্যান্সেল হৈ গৈছে বুঝিবালা এতিয়া উপর factorial n minus 3 তো মই যদি ব্রেক কৰো এক এক কমি আহিব ব্রেক কৰা লাগে তো n minus 3 থাকিলে আৰু এটা কি হ'ব n minus 4 হ'ব কাৰণ -1 কে কমি কমি আহে -3 -1 তাহলে -4 হ'ব তাৰ পিছত কি হ'ব n minus 5 হ'ব এটোতে স্টপ কৰি দিম n minus 5 কিয় স্টপ কৰিম কাৰণ তলত factorial n minus 5 এটা আছে ঠিক আছে এটো স্টপ কৰিলে ইফালে 2 থাকিব এই মানটো ক্যান্সেল হ'ব ঠিক আছে এটা নরমাল ফ্যাক্টর তো নাকি আর ইকুয়েশন এটা বনি যাব মাল্টিপ্লাই করব n squared minus 3n minus 4n plus 12 this is equal to 2 ঠিক আছে তো ইয়াৰ পৰা কি পাম n squared minus 7n plus 2 কে ফালে 10 হৈ যাব this is equal to 0 এটা কোয়াড্রেটিক ইকুয়েশন পালো এটা আমি সলভ কৰিব লাগে যিকোনো ফ্যাক্টরাইজ কৰিব পাৰি কাৰণ ফ্যাক্টরাইজ কৰিলে কি 10 আৰু 7 বনাব লাগে 5 আৰু 2 লৈ 5 plus 2 7 5 2 10 মানে উপখিনি হ'ব পাৰে পাতিলো নাই কথা যদি পোস্ট কৰি পাতিলো so ইয়াৰ পৰা 7 ৰ জায়গা কি লিখিম n square minus 5 plus 2 into n plus 10 this is equal to 0 ব্র্যাকেট খুলি বলব n square minus 5n minus twice n plus 10 this is equal to 0 ইয়াৰ পৰা n কমন ললো থাকিলে n minus 5 minus 2 কমন ললো থাকিলে n minus 5 this is equal to 0 ঠিক আছে ইয়াৰ পৰা n minus 5 এটা হ'ব আৰু এটা কি হ'ব n minus 2 equal to 0 ইয়াৰ পৰা n ৰ দুটা ভ্যালু ওলাব n equal to 5 or n equal to 2 কিন্তু এটা কোৱেশ্চনটো আকৌ এবাৰ আমি চাম যে দুটা ভ্যালু দুইটাই ল'ব পাৰিম না কোনবা এটাহে ল'ব পাৰিম এটা গম পাম এতিয়া কোৱেশ্চনটো কি দিছে কোৱেশ্চনটো আছিল np5 is to np3 এনেকুৱা আছিল হয় না তো আমি জানো যে n ৰ ভ্যালু কেতিয়াও r তকৈ ডাঙৰ হ'ব নোৱাৰে সমান হ'ব পাৰে ডাঙৰ হ'ব নোৱাৰে কাৰণ পাঁচটা বস্তুৰ আমি চাৰি ধৰণে পাঁচ ধৰণে সজাব পাৰিম পাঁচটা বস্তুক ছয় ধৰণে সজাব নোৱাৰো বুজি পাইছা না ওপৰত সদায় ডাঙৰ হ'ব লাগে এতিয়া n ৰ ভ্যালু যদি 2 লৈ লওঁ দুটা বস্তু পাঁচ ধৰণে সজাব নোৱাৰো পসিবল নহয় ঠিক আছে n ৰ ভ্যালু কেতিয়াও তলতকৈ সৰু হ'ব নোৱাৰে ইকুৱেল হ'ব পাৰিব ঠিক আছে সো দিস ইজ নট এপ্লিকেবল পসিবল বুলি লিখো কাৰণ n ৰ ভ্যালুটো ওলাইছে কিন্তু নট পসিবল বুলি লিখিলে ভুল হয় দেই মানে কি হয় কথাটো n ৰ ভ্যালুটো ওলাইছে এটো কি পসিবল নহয় এটো পসিবল হৈছে n ৰ ভ্যালু 2 ওলাইছে না নট এপ্লিকেবল ইয়াত এইটো ক্ষেত্ৰত n ৰ ভ্যালু আমি 2 এপ্লাই কৰিব নোৱাৰো ঠিক আছে নট এপ্লিকেবল হিয়াৰ not applicable ঠিক আছে তো ইয়াত আমি কি হ'ব therefore n equal to 5 আছে so permutation part 2 তাৰ পিছত ইয়াৰ পিছত 6.3 6.4 আছে সেইটা আমি নেক্সট এপিসোডত কৰিম ঠিক আছে তোমালোকৰ কাৰণে মই কোৱেশ্চন কেইটামান এৰিছো সেইটা ট্ৰাই কৰিবা আৰু নোৱাৰিলে মোক জনাবা WhatsApp-ত হ'ব